দৈনিক পূজা কৰোঁতে আপুনি কৰেনে এই সমূহ কাম? আজি জীৱন মাধুৰীৰ এই খণ্ডটোৰ জৰিয়তে জানোচোন আহক উপাসনাৰ তিনিটাকৈ গুৰুত্বপূৰ্ণ বাস্তু নিয়ম। নমস্কাৰ, সকলোকে সুপ্ৰভাত জনাই আৰম্ভ কৰিবলৈ লৈছোঁ আমাৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। দৈনিক পূজা কৰিলে আমাৰ জীৱনলৈ আহে ইতিবাচকতা। প্ৰাৰ্থনাই মনক শান্তি দিয়ে আৰু দেৱ দেৱীৰ আশীৰ্বাদো লাভ কৰিব পাৰি। ইয়াৰ বাবে পূজাৰ নিয়মাৱলী পালন কৰি পূজাৰ ৰীতি নীতি অনুযায়ীয়ে কৰাটো জৰুৰী। বাস্তুশাস্ত্ৰত ঘৰত মন্দিৰ ক'ত থাকিব লাগে, ঈশ্বৰৰ মূৰ্তি বা ফটো কোন দিশত থাকিব লাগে, বা পূজা কৰোঁতে আমাৰ মুখখন কোন দিশে থাকিব লাগে আদি বিভিন্ন কথা কোৱা হৈছে। আচলতে উপাসনাৰ কিছুমান গুৰুত্বপূৰ্ণ বাস্তু নিয়ম আছে। পূজা সম্পূৰ্ণ ভক্তি আৰু ৰীতি নীতিৰে কৰিলেহে পূজাৰ পূৰ্ণফল পোৱা যায়। লগতে ধৰ্মগ্ৰন্থত উল্লেখ কৰা পূজাৰ নিয়মবোৰো মানি চলিব লাগে। পূজাৰ গুৰুত্বপূৰ্ণ নিয়মবোৰনো কি কি? আজি জীৱন মাধুৰীৰ এই খণ্ডটোত আমি তাকেই আলোচনা কৰিম। প্ৰথমে বাস্তুশাস্ত্ৰৰ মতে পূজাৰ সময়ত মুখখন পূব বা উত্তৰ দিশলৈ ৰাখক। পূব দিশ শক্তি আৰু বীৰত্বৰ প্ৰতীক। লগতে এই দিশত দেৱ দেৱীয়েও বাস কৰে। পূব দিশলৈ মুখ কৰি পূজা কৰিলে দেৱ দেৱীৰ বিশেষ আশীৰ্বাদ লাভ কৰিব পাৰি। আপোনাৰ জীৱনলৈ আহিব জ্ঞান আৰু ইতিবাচকতা। পূবমুখী হৈ পূজা কৰিলে আমাৰ ভিতৰলৈ আহে এক বিশেষ শক্তি, যাৰ ফলত আমি আমাৰ লক্ষ্যত উপনীত হোৱাত সহজ হৈ পৰে। যিখন ঘৰত মানুহে পূবমুখী হৈ পূজা কৰে তাত সদায় শান্তি, ধন সম্পত্তি আৰু সুখ অটুট থাকে। দ্বিতীয় গুৰুত্বপূৰ্ণ নিয়মটো হ'ল যে পূজা কৰাৰ সময়ত সদায় আসন এখনত বহি পূজা কৰক। পোনে পোনে মাটি বা পকাত বহি পূজা নকৰিব। এনে কৰিলে পূজাৰ পূৰ্ণফল পোৱা নাযায়। একেদৰে কেতিয়াও পূজাৰ সামগ্ৰী মাটিত ৰাখিব নালাগে। পূজাৰ সামগ্ৰী সদায় কোনোবা এখন থাল বা বিশেষ পাত্ৰৰ ওপৰত ৰাখিব লাগে। পৰাপক্ষত আপোনালোকে কলপাত ব্যৱহাৰ কৰিব পাৰে। তৃতীয় গুৰুত্বপূৰ্ণ নিয়মটো হৈছে যে ঘৰৰ ভিতৰত মন্দিৰ সাজি থাকোঁতে এই কথা মনত ৰাখিব লাগে যে মন্দিৰৰ উচ্চতা তাৰ প্ৰস্তৰ দুগুণ হ'ব লাগে। লগতে মন্দিৰৰ তলত, ওপৰত বা কাষত কোনো ধৰণৰ শৌচাগাৰ থাকিব নালাগে। নতুবা চিৰিৰ তলতো পূজাকক্ষ নিৰ্মাণ কৰিব নালাগে। এনে কৰিলে ঘৰত বিশাল বাস্তুদোষৰ সৃষ্টি হয়। গতিকে আপুনি যদি দৈনিক পূজা কৰে তেনেহ'লে পূজা কৰাৰ সময়ত এইসমূহ বাস্তু নিয়মৰ ওপৰত গুৰুত্ব দিয়ক আৰু আপোনাৰ জীৱনটো জীপাল কৰি তোলক। আপোনাৰ দিনটো আৰু জীৱনটো জীপাল কৰিবলৈ প্ৰাগ নিউজ ডিজিটেলে হাতত লৈছে এই বিশেষ অনুষ্ঠান জীৱন মাধুৰী। গতিকে প্ৰতিদিনে পুৱা 7:30 বজাত চাবলৈ নাপাহৰিব প্ৰাগ নিউজ ডিজিটেল পেজৰ বিশেষ অনুষ্ঠান জীৱন মাধুৰী। জীৱন মাধুৰী উপভোগ কৰক আৰু আপোনাৰ দিনটো আধ্যাত্মিক তথা ভক্তিভাৱেৰে জীপাল কৰি তোলক।